Jai students, আজিৰ ক্লাছত আমি ক্লাছ 7 ৰ ইংলিছৰ ঠিক আছে লেসন 5 to sum আৰু 5 ৰ লেসন 2 নাম কি দি আছে নো the daffodils ঠিক আছে ইয়াৰে আজি কোৱেশ্চন সলু চাম but before starting my class welcome to my youtube channel exam jyoti and let's start the class with today's first question প্ৰথম কোৱেশ্চনটো দিয়া আছে read the following first stanza এটা একচুয়ালি পোয়েম হয় ওকে the daffodils আছে উইলিয়াম ওয়ার্ডসওয়ার্থে লিখা এটা পোয়েম হয় বহুত ধুনীয়া পোয়েম হয় এইটো ওয়ার্ডসওয়ার্থৰ বহুত ভাল কালেকশনত ধৰা হয় এইটো বস্তু দ্য ডেফোডিলস সো ইয়াৰ বিষয়টো আপোনালোকে ভালকে চাই ল'ব পোয়েমটো পঢ়ি ল'ব এই ডেফোডিলস এটা ওয়ান কাইন্ড অফ ফ্লাৱাৰ হয় কিন্তু গোটেই মানে ইয়েলো কালাৰে দি পুৰা ভৰ্তি হৈ আছে সেইটো পিকচাৰটো চাই উইলিয়াম ওয়াৰ্ডসৱৰ্থে বহুত আনন্দ ফিল কৰি আৰু তেওঁৰ মনত যেতিয়া কিবা দুখ থাকিলে সেই পিকচাৰটো তেওঁৰ মাথাত আহে আৰু তেওঁ চব পানীটো মানে পাহৰি যায় ওকে এণ্ড হি ফিলছ ভেৰি ৰিলেক্সড সো সেই পোয়েমটো আমি ইয়াৰে বস্তুটো মই অলপ শৰ্টলি কৈ দিছো ইয়াৰে কুৱেশ্যন আছে ডাইৰেক্টলি মই চাওঁ এতিয়া হা প্ৰথম কুৱেশ্যনটো দিছে what does the poet William Wordsworth compare himself নিজকে তেওঁ কাৰ লগত তুলনা কৰিছে সো এইটো ফাৰ্ষ্ট লাইন দিয়ে আছিল নহয় সি তাৰে পৰা প্ৰশ্ন দিছে that the poet compares himself with cloudৰ লগত তুলনা কৰিছে নিজকে তেওঁ ঠিক আছে I wandered lonely as a cloud এনেকুৱা আছিল নহয় তো তেওঁ নিজকে ক্লাউডৰ লগত তুলনা কৰিছে ঠিক আছে Next, second number question to key this is read the second stanza. Now find the following with what does the he compare the daffodils. Daffodils to Carlo Tulana Kodisi. The poet says the daffodils were like stars in the Milky Way. Daffodils to Carlo Tulana Kodisi Milky Way upor আকাশত যে আছে তাৰ যে stars বিলাক আছে তৰা বিলাক সেইটো লগত তুলনা কৰিছে daffodilsক নিজকে ক্লাউডৰ লগত কৰিছে আৰু daffodilsক stars লগত তুলনা কৰিছে মিল্কি ৱেৰ ওকে নেক্সট চাবচোন এইটো জকাৰ্ণ এটা শব্দ আছে পোয়েমত আপোনালোকে পাইছে সেই জকাৰ্ণ শব্দটো কি বুজায় এণ্ড ৰাইট আনসাৰ উইল বি option number A that is happy and cheerful ঠিক আছে next চাবচোন I gazed and gazed but little thought so what does the poet mean by the word wealth এই wealth শব্দটো কি বুজাইছে so by wealth the poet here means pleasure কি বুজাইছে pleasure বুজাইছে wealth মানে not পইচা okay he uses the word because he can get the same pleasure at a later period of time আৰু সেই একে মানে প্লেজাৰটো সি অলপ পিছতো পাইছে ঠিক আছে সেইকাৰণে সেই শব্দটো ইউজ কৰিছে প্লেজাৰ যেতিয়া তেওঁ সেই ডেফোডিলছ পিকচাৰটো মনত পেলায় ওকে নেক্সট আছে কুৱেশ্যন 2 what happens to the poet when he lies on his couch in a sad and thoughtful mood যেতিয়া ই কাউচত মানে বেড টাইপ হয় তাতে বহি আছে মানে ধুনীয়াকে শুই আছে আৰু কি হৈছে তেওঁৰ মাথাটো বহুত মানে দুখী অৱস্থাত আছে তেতিয়া তেওঁ কি হ'ল মানে তেতিয়া তেওঁৰ লগত কি হ'ল কি ঘটনা ঘটিল so when the poet lies on his couch in a sad and thoughtful mood daffodils flashes in his inward eyes and in his mind dances with them in pleasure so যেতিয়া তেওঁ বহুত দুখী অৱস্থাত আছিল তেওঁৰ মাথাত হঠাৎ কি হ'ল ডেফোডিলছৰ পিকচাৰটো আহিল আৰু তেওঁ তেতিয়া বহুত আনন্দিত হৈ পৰিলে আৰু তেওঁৰ মাথাটো কি কৰি আছে নো যদি তেওঁ শুই আছে বিছনাত মানে কাউচত তেওঁৰ মাথাটো ডান্স কৰি আছে বিকজ daffodils were also dancing in the air with the air বতাহৰ যেনেকে daffodils ডান্স কৰিছিল তেওঁৰ মাইণ্ডটো সেনেকে ডান্স কৰি আছিল ওকে তাকো আনন্দিত হৈ গৈছিল নহয় ওকে poet compares himself এই মাত্ৰ মই এটা প্ৰথম কোৱেশ্চন দিছিলো যে তেওঁ নিজকে কাৰ লগত তুলনা কৰিছিল ক্লাউডৰ লগত so a piece of lonely cloud the poet compares himself to a piece of lonely cloud okay next আছে while wandering alone the poet saw তেওঁ কি চালে host of garden daffodils host মানে বহুত কেইটা ফুল যেতিয়া একেলগে host বুলি কৈছে বহুত কেইটা ফুল একেলগে collection কি বুলি কোৱা হয় host okay next চাবচোন the poet compares the daffodils to stars in the milky way daffodils কাৰ লগত তুলনা কৰিছে milky way stars ৰ লগত ঠিক আছে next আছে জকাৰ্ণ company এই জকাৰ্ণ শব্দটো কি বুজাইছে ইয়াতে dancing daffodils and waves of the lake so daffodils ৱে ডান্স কৰিছিল হাতকে কি কৰিছে আৰু এই লেকৰ যে waves বিলাক আছিল ন পানীৰ সেইটো দুটা কি কৰিছে কোম্পানী বুজাইছে আৰু হিয়তক জকাৰ্ণ বুলি কৈছে এইটো চাই বহুত ভাল লাগিছে তো ওকে নেক্সট আছে ইনৱাৰ্ড আই অফ দ্য পয়েট ইজ দ্য পয়েটস কি আছে ইমাজিনেশ্যন তাৰ মানে তেওঁৰ মনৰ ভাৱটো আছে যাক ইমাজিনেশ্যন বুলি কৈছে ঠিক আছে নেক্সট চাবচোন ইয়াতে বস্তুৰে মেচ কৰিব দিছে যেনেকে waves to কি হ'ব dance beside the daffodils the poet saw a host of golden daffodils a cloud floated over valleys and hills the daffodils stretched in a never-ending line and the poet's heart filled with pleasure and dance with the daffodils ঠিক আছে এটো ম্যাচ কৰিব দিছে মই ধুনীয়াকৈ দি দিছো
ধুনীয়াকে লিখি ল'ব ওকে নেক্সট আছে আপোনাৰ টু ৰোম এবাউট হা আৰু am হ'ব সো ইয়াতে এইটো শব্দটো কি বুজাব সেইটো ফাৰ্ষ্ট ষ্টেঞ্জাত দিয়া আছে ভেন্ডাৰ I wandered only is the cloud সো ইয়াতে ভেন্ডাৰটো আছে সেইটো শব্দ মানে এইটোই বুজায় য'তে য'তে ঘূৰি থাকা হয়নে এনেই এইটো o কমা er এইটো over বুজাব over তাৰপিছত আছে লেক নহয় এই লেকটো মানে এটা শব্দ আছে আপোনাৰ সেকেন্ড ষ্টেঞ্জা এইটো কি বুজাইছে এইটো বে বে মানে কি বুজাইছে লেক ওকে আৰু ইয়াতে দিছে 10,000 saw I এইটো 10,000 মানে বহুত কেইটা চাইছে তাৰ মানে he saw innumerable daffodils মানে বহুত কেইটা daffodils পালে তাতে ওকে what is sprightly dance এইটো কি শব্দ বুজাইছে it is dance full of life সেই ডান্স চাই পেলাই লাগে যে গোটেই জীৱনটো পাই গৈছে সেনেকুৱা ফিল কৰিছে হা গ্লি আৰু জকাৰ্ণ এই দুটা আনাদাৰ মানে মিনিং সেম বুজাব দিছে সিনোনিমস যাকে আমি কওঁ গ্লিটো কি হ'ব ডিলাইট মানে বহুত ভাল পোৱা আনন্দিত হৈ থাকা জকাৰ্ণটো সেম চিয়াৰফুল মানে বহুত এনজয় কৰিছে ইয়াতে নেক্সট কোৱেশ্চনটো দিছে what is outdid outdid মানে কি বুজাইছে ইয়াতে হা সো outdid means to do better than other মানে এজনে যি কৰিছে তাতকৈ যদি ভাল কৰো সেইটো হৈছে outdid ওকে অপোজিট মিনিং দিব দিছে ভ্যাকেন্ট প্লেজেন্ট এন্ড ব্লিস ভ্যাকেন্টটো কি হৈ যাব খালি তাৰে উল্টা হৈ যাব কিনো অপোজিট মানে উল্টা ফুল হৈ যাব প্লেজাৰ মানে অপোজিট কি হ'ব ডিসপ্লেজাৰ নহয় আকৌ ব্লিস ব্লিসটো আনন্দ থকা গতিকে এইটো সৰো হৈ যাব ব্লিসৰ কি হ'ব উল্টা সৰো ওকে দুখী নেক্সট চাবচোন পাঁচ ফৰ্মত লিখিব দিছে বেন্ডাৰ্ড সৰি কি বুলি কয় আপোনাৰ শব্দবিলাক দিয়া আছে সেম বেলেগ বেলেগ শব্দ আছে কিন্তু pronunciation nearly same আছে হা হেনেকুৱা শব্দ লিখিব দিছে যেনেকৈ wandered wandered breeze breeze shine shine stress stress day day snow snow flash flash and heart heart সবৰে pronunciation same but শব্দবিলাক বেলেগ আছে শব্দ অৰ্থ বেলেগ আছে হা নেক্সট চাবচোন ইয়াতে clouds hills crowd daffodils ইয়াতে rhyming word চাই আছে হেনেকৈ rhyming words লিখিব দিছে যেনেকৈ trees or কি যাব breeze shine to line over way bay glance dance day gay thought broad lie I feels daffodils ওকে এইবিলাক হৈছে rhyming words ঠিক আছে নেক্সট চাবচোন আপোনাৰ শব্দবিলাক চাৰিটা মান দিয়ে আছে য'ত যি বহাব পাৰি হেনেকৈ বহাব দিছে সো মই দি দিছো ধুনীয়াকৈ চাই পেলাই বহাই ল'ব আপোনালোকে ওকে মই গতিকে আৰু কৈ নাথাকো ঠিক আছে যেনেকৈ যে ডান্সিং হৈ গ'ল ব্ৰিজ ষ্টিল মুড ওকে ধুনীয়াকৈ বহাই দিব ইয়াতে নেক্সট চাবচোন আপোনাৰ এটা গ্লান্স ইয়াৰে এটা বেলেগ ভাষাত কি হ'ব আমি যেটো নৰ্মালি কওঁ I saw innumerable at a glance মানে একেলগে মই বহুতকেইটা চালো so here same way এনেকৈ next to কি হ'ব I lie on my bed in a sad or thoughtful mood then I become happy এইবিলাক শব্দবিলাক দিয়া আছে আৰু নৰ্মালি আমি এনেকৈ কথাবিলাক কম নিজৰ ভাষাত সেই গতিকে মই ডাইৰেক্টলি আনসাৰটো কৈ দিছো ঠিক আছে নেক্সট চাবচোন ইয়াতে vales and hopped vales মানে কি বুজাইছে ভ্যালি আৰু অফ মানে often হা so ইয়াতে সেন্টেন্স দি দিছো মই যে the valley is fertile and he often visits us so এই দুটা শব্দ মই সেন্টেন্সত দি পেলাই বুজাই দিছো বস্তুটো কি বুজাইছে ভ্যালিটো জানে পাহাৰৰ সিপাৰে যে আই থাকে পানীটো মাটিবিলাক পুৰা ফাৰ্টাইল হৈ থাকে अगेन মানে দুটা পাহাৰৰ মাজৰ ৰাস্তাটো হেতু ভ্যালি বুজাইছে অফেন মানে কেতিয়াবা হি আহে আৰু আমাৰ তাত খুমাই অফেন ওকে এইবিলাক হল হিহঁতৰ মিনিং vales and off okay same way the gaze as a stare আছে দুটা মিনিং সেম বাট অলপ ডিফাৰেন্স আছে সো সেন্টেন্সৰ দ্বাৰা মই বুজাই দিছো যে he is getting at the statue ফালে চাই আছে and she was staring at the picture এইটো পিকচাৰটো চাইছে কিন্তু চাই আছে তথাপিও মানে ভাবছে যে পিকচাৰটো অলপ মানে হাইব লগা হেনেকুৱা টাইপ ষ্টেয়াৰ কৰিছে ওকে যদি দুটা মিনিং বেলেগ বেলেগ অলপ হলেও বুজায় ঠিক আছে এইটো পোয়েম আছে নহয় এইটো পোয়েমৰ লাইনিংছ বিলাক আছে আকৌ মই এটা ধুনীয়াকৈ দি দিছো লাইন ওয়াইজ উল্টা পুল্টা দিছে তাতে মই এটা ধুনীয়াকৈ লাইন ওয়াইজ দি দিছো পোয়েমটো that the waves beside them dance but they out of the sparkling waves in glee a poet could not but be gay in such a jocund company I gaze and gaze but little thought what well the snow the show to me had brought এইটো লাষ্টৰ ফালে প্যাৰাগ্ৰাফটো আছিল poem the daffodils ঠিক আছে ধুনীয়াকৈ লিখি লব এটা see to কি যাব saw হৈ যাব dance to dancing হৈ যাব মানে কি যোনটো ফৰ্মত লাগে যেনেকৈ past ফৰ্মত লাগে ভাৰ্বৰ নে past participle ফৰ্মত লাগে নে ing ফৰ্মত লাগে যোনটো যেতে যি লাগে এনেকৈ বহাব দিছে সেইটো চাই পেলে আপোনালোকে বহাই লব মই ইয়াতে দি দিছো ধুনীয়াকৈ ঠিক আছে যেনে see to saw হৈ যাব dance to were dancing হৈ যাব compare to compared stress to stressed হৈ যাব same way to notice to noticed enjoy to enjoyed dance to dancing নহয়
recall to recall হৈ যাব, begin to began হৈ যাব, সেনেকে মই ভাববিলাক ধুনীয়াকে নিজৰ ফৰ্মত বহাই দিছো, যোনটো যেতিয়া যি দৰকাৰ পৰিছে সেই হিচাপত চাই পেলাই লিখি ল'ব হা। নেক্সট চাবচোন actual words আৰু ইয়াৰ মিনিং। Banded মানে roam about, floats মানে held up in air, বতাহত যদি উৰি থাকে floating বুলি কওঁ। তাৰপিছত saw মানে আপুনি কি চালে সেইটো saw বুজাইছে। fluttering কৰা নহয় য'ত ফুৰি থকা। dancing মানে dance কৰা, shine reflection হোৱা, twinkle মানে এই stars বিলাক twinkle কৰে সেইটো বুজাইছে। stress মানে spread হোৱা, outdid মানে did better than, তাৰপিছত gazed মানে বহুত ভালকে চাই থাকা, lie মানে কবাত শুই দিয়া ধুনীয়াকে, ফ্লেশ মানে লাইটৰ কথা কৈছে, ফিল্ডছ মানে ভৰ্তি হৈ গৈছে। চবৰে মিনিংটো কৈ দিছো মই, আৰু শব্দবিলাক ধুনীয়াকে ইংৰাজী দি দিছো, তাৰে ৱৰ্ড মিনিংছ ধুনীয়াকে লিখি ল'ব আপোনালোকে, ঠিক আছে। আকৌ ইয়াতে কি দিছে নো 12 নম্বৰ কুৱেশ্যন, ক্লাউডছ কি কৰিছিল পয়েমৰ হিচাপত, ফ্লোট কৰি আছিল, গোল্ডেন ডেফোডিলছ ফ্লাটাৰিং কৰি আছিল, ডান্স কৰি আছিল, ষ্টাৰ্ছ বিলাক কি কৰিছিল, শাইন কৰিছিল, টুইংকল কৰি আছিল, আৰু ষ্ট্ৰেচ কৰি আছিল, আৰু স্পাৰ্কলিং ৱেভছ টু ডান্স কৰিছিল, আউটডিড ডান্স নহয়। ওকে, নেক্সট আছে আপোনাৰ ইয়াতে ক্লাউডছ অফ ফ্লোটিং। চ' ইয়াতে কি দিছে আপোনাৰ সেনেকুৱা আৰু চেনেল লিখিব দিছে। চ' এতিয়া মই দি দিছো, দ্য ষ্টাৰ্ছ were shining the milky way, the stars stretched in never ending line, the waves also danced with the daffodils, সেনেকুৱা ধৰণৰ আৰু চেনেল মই দি দিছো ইয়াতে। আকৌ নেক্সট over vales and hills, beside the lake, beneath the trees, মানে য'ত যি মানে সেই লাগিব প্ৰিপজিশ্যন যাক আমি কওঁ সেনেকে বহাব দিছে। ভেলছ এণ্ড হিলছ যে আছে তাৰে ওপৰত কি দিম, ভেলছ অভাৰ দিম হা। লেক হলে বিচাইড দ্য লেক বুলি দিম, মানে লেকৰ কাষত, বিচাইড দ্য লেক, অকে। আৰু ট্ৰিজৰ তলত না, গতিকে কি বুলি দিম, beneath the tree, যেনেকে in the morning, at noon, on Monday, okay, এইবিলাক হৈছে প্ৰিপজিশ্যন। up the hill, down the road, to the north, ঠিক আছে। down the road হ'ব, roadৰ তলৰ ফালে, ঠিক আছে। up the hill, hillৰ ওপৰৰ ফালে, আৰু north, to the north, direction থাকিলে to the north সেনেকে দিব লাগিব। by car, on foot, with a knife, এইবিলাক হৈছে প্ৰিপজিশ্যন, ভালকে চাব লাগিব কিন্তু জিটি বহাব নোৱাৰে, নহলে ভুল হৈ যাব, মাৰ্কস পৰীক্ষাত কাটা যাব, অকে। নেক্সট চাবচোন, ইয়াতে মই দি দিছো যেনেকে দিছে, clouds float over hills and valleys, beside a lake, in the night sky, along the shore of a bay, lie on his couch, গতিকে ক'ত কি প্ৰিপজিশ্যন বহাব লাগে মই চাই পেলাই দি দিছো, ধুনীয়াকে লিখি ল'ব আপোনালোকে, অকে না। নেক্সট চাবচোন, এতিয়া কেইটামান চেনেল দি আছে, ডিছকাছ কৰিব দিছে, মই এতিয়া দি দিছো অলপ, আপোনালোকে ধুনীয়াকে লিখি ল'ব ইয়াৰে পৰা, মই এতিয়া কৈ নাথাকো, এইটো কাহিনী আছে পুলিচ গোটৰ ওপৰত, গতিকে চাই পেলাই ধুনীয়াকে লিখি ল'ব, মই দি দিছো হা, অলপ পজ কৰি পেলাই ভিডিঅ' কেইটা, ঠিক আছে। আৰু এইটোৰ লগত মোৰ ভিডিঅ'টো এইটো লাষ্ট কুৱেশ্যন আছিল, আৰু ইয়াতে ফিনিছ কৰিলো। যদি ভিডিঅ'টো ভাল পাইছে নহয় লাইক বাটন প্ৰেছ কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই এক্সাম চেনেলটো, প্লিজ ছাবস্ক্ৰাইব মাই এক্সাম জ্যোতি চেনেল, এণ্ড শ্বেয়াৰ কৰিব যদি কৰা নাই। থেংকছ ফৰ ৱাচিং, জয় হিন্দ।